লোটাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ সৌজন্যত আৰু UNDP SGP টেৰীৰ পৃষ্ঠপোষকতাত নলবাৰী জিলাৰ মুকুচি মাধ্যমিক বিদ্যালয়ত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু প্ৰসাৰণৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা প্ৰদানৰ উদ্দেশ্যে এখন সজাগতা সভা আৰু প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। উক্ত প্ৰদৰ্শনীত কৃষি ক্ষেত্ৰত ব্যৱহাৰ হোৱা পৰম্পৰাগত কৃষি সঁজুলি, জৈৱিক কীট নিয়ন্ত্ৰক, জীৱাণুসাৰ, পৰম্পৰাগত শস্য সংৰক্ষণ পদ্ধতি, জাতীয় সংস্কৃতিৰ জীৱন ৰেখাস্বৰূপ থলুৱা জাতৰ বিভিন্ন প্ৰকাৰৰ ধান, খাদ্য সম্ভাৰ, প্ৰক্ৰিয়াকৰণৰ থলুৱা পদ্ধতি, পৰিয়ালত ব্যৱহাৰ হোৱা পৰম্পৰাগত থলুৱা আচবাব আদিৰ প্ৰদৰ্শন অনুষ্ঠিত কৰা হয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ লগে লগে আধুনিক কৃষিৰ ক্ষেত্ৰত হোৱা আমূল পৰিৱৰ্তনৰ ফলত এনেবোৰ থলুৱা পদ্ধতি আৰু এই আপুৰুগীয়া সম্পদসমূহ যেন বিলুপ্ত হ'বলৈ ধৰিছে। সেয়েহে উক্ত প্ৰদৰ্শন আৰু প্ৰশিক্ষণৰ জৰিয়তে এনে পদ্ধতিসমূহৰ সংৰক্ষণ, সম্প্ৰসাৰণ আৰু নৱপ্ৰজন্মৰ মাজত সজাগতা প্ৰদান কৰি অহা হৈছে। উক্ত বিদ্যালয়খনৰ প্ৰধান শিক্ষক দীপক শৰ্মাৰ সভাপতিত্বত হোৱা সজাগতা সভাখনত মূল সমল ব্যক্তি হিচাপে উপস্থিত থাকি শিক্ষক তথা প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান ৰূপক বৈশ্যই নিজৰ সাৰগৰ্ভ ভাষণত জৈৱিক তথা সুষম জীৱন যাপন কৰাৰ বিভিন্ন উপযোগিতামূলক দিহা আগবঢ়োৱাৰ লগতে সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ প্ৰকৃতি প্ৰদত্ত সমলসমূহৰ ওপৰতে অধিক গুৰুত্ব প্ৰদান কৰিবলৈ ছাত্ৰ-ছাত্ৰী সমন্বিতে সকলোকে আহ্বান জনায়। ইয়াৰ উপৰি মাটি, পানী আৰু বায়ুৰ অনিষ্ট সাধন নোহোৱাকৈ নিৰ্ভেজাল কৰি ৰাখিবলৈও অনুৰোধ জনাই সুদিহা পৰামৰ্শ প্ৰদান কৰে। নিৰ্দিষ্ট বক্তাৰ ভাষণত বৈশ্যই চৰকাৰী খণ্ডৰ উক্ত বিদ্যালয়খনৰ চাফ চিকুণ তথা পৰিষ্কাৰ পৰিচ্ছন্নতাৰে বৰ আকৰ্ষণীয়কৈ সজাই পৰাই লোৱা বাহ্যিক আৰু আভ্যন্তৰীণ দৃষ্টিনন্দন পৰিৱেশৰ বাবে সদৌতিৰে শলাগ লৈ ভাষণৰ মুখনি মাৰে। বিদ্যালয়খনৰ কাৰ্যালয় সহায়ক তথা প্ৰগতিশীল কৃষক হৰেণ শৰ্মাই শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে। তাৰ পিছত বিদ্যালয় চৌহদত প্ৰধান শিক্ষক দীপক শৰ্মা, প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান ৰূপক বৈশ্য, স্বেচ্ছাসেৱী সংস্থাটোৰ সভাপতি প্ৰদীপ কুমাৰ দাস আৰু কাৰ্যালয় সহায়ক হৰেণ শৰ্মাই একোটিকৈ গছপুলি ৰোপণ কৰে। সজাগতা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে শলাগৰ শৰাই যাচে লোটাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ সম্পাদক তপন বৈশ্যই। শিক্ষক শিক্ষয়িত্ৰী সমন্বিতে প্ৰায় 1.5 শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা উক্ত সভা তথা প্ৰদৰ্শনীখনত স্বেচ্ছাসেৱক নৱকুমাৰ বৈশ্য, জয়ন্ত শৰ্মা, পিংকু দাস আৰু জ্যোতিৰ্ময় পাঠকে সহযোগ আগবঢ়াই সামগ্ৰিকভাৱে সফল কৰি তোলে। মাটিক প্ৰণাম জনাবা, পানী যাৰ দ্বাৰা আমি তৃষ্ণা নিবাৰণ কৰোঁ, পিয়াস দূৰ কৰোঁ, চাফ চিকুণৰ কাৰণে আমি কাপোৰৰ পৰা গাটোৰ পৰা লেতেৰাবিলাক মূল্যবিলাক গুচাবলৈ ব্যৱহাৰ কৰোঁ। সেইবিধ আনিবিধ পানী। আনবিধ হ'ল বায়ু। বায়ু বুলি কোৱাৰ লগে লগে বতাহ বোলা আৰু কি বোলা তোমালোকে অক্সিজেন। সুন্দৰ। অক্সিজেন নহ'লে আমি জীয়াই থাকিম নে? মাটি নহ'লে আমি জীয়াই থাকিম নে? পানী নহ'লে? তো জীয়াই থাকিবলৈ তিনিটা মূল আমাক উপাদান লাগে। এতিয়া সমস্যাটো তাতেই, এই মাটি, পানী, বায়ু এই তিনিটাক আমি নষ্ট কৰি দিছোঁ বাবেই এই ধৰণৰ অনুষ্ঠানৰ প্ৰয়োজন। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।